দুইটাতো হ'বই আৰু তিনিটা হ'ব পাৰে বিয়লিৰ ভাগলৈ আমি আপোনালোকক আৰু নামতো আৰু আপোনালোক ইমান কষ্ট নিদিওঁ আমি সামাজিক মাধ্যমত বা আপোনালোকলৈ মেইল কৰি দিম বা আমাৰ গ্ৰুপত দি দিম গতিকে বিয়লিৰ ভাগলৈ আমি আৰু দুজনটো দিমেই এনেকুৱা সম্ভাৱনা পূৰা আছে গতিকে তিনিজন হয়তো হ'ব পাৰে ফুৰিবাৰী সমষ্টিত 100% প্ৰাৰ্থী দিয়া হ'ব 100% তেনেহ'লেতো আৰু UPPL লগতো একে হ'ব ভগৱক যদি টানি আনে অকলে UPPL লগতো একে হ'ব গতিকে আমি কালিও কৈছোঁ নিজৰ শক্তিৰে আমি সামৰ্থৰে নিৰ্বাচনত আমি অৱতীৰ্ণ হ'বলৈ আগবাঢ়িছোঁ গতিকে সকলো ৰাজনৈতিক দলে BTC নিৰ্বাচনত বিশেষভাৱে কৈছোঁ তাত আমাৰ কোনো শত্ৰু নাই কিন্তু এনেধৰণে আমি ক'তো এলায়েন্সো কৰা নাই কাৰো লগত আমি নিজৰ শক্তিৰে সকলোৱে BTC নিৰ্বাচন খেলিম চাওক বিতৰ্ক ৰাজনৈতিক ক্ষেত্ৰত থাকে আৰু ব্যক্তিৰো ভাল বেয়া গোটেইবিলাক দিশ থাকে একেবাৰে পাৰফেক্ট মানুহটো এই পৃথিৱীখনত কোনো নাই দিলীপ শইকীয়াৰো কিবা মানে গণ্ডগোল আছে বহুত ডাঙৰ নাথাকিলেও সৰু সুৰা কিবা থাকিব গতিকে এনেকুৱা দুই এটা সৰু সুৰা আহে কিন্তু ৰাজনীতিত আপোনালোকে সকলোৱে জানে বা দেশৰ যি প্ৰচলিত আইন ব্যৱস্থা ভাৰতীয় ন্যায় সংহিতাটো উল্লেখ কৰিছে যেতিয়ালৈকে কোনো মানুহ চাৰ্জচিটেড বা কনভিক্টেড নহয় অখিল গগৈ ডাঙৰীয়া জেলৰ পৰা ইলেকশ্যন খেলিছে তেওঁতো জেলত নাই বেইলতো নাই গতিকে জেলত থকা বেইলত থকা সকলোৱে ইলেকশ্যন খেলি আছে গতিকে তাতকৈ মই ভাবিও কি অলপ হ'লেও এওঁৰ নাই সেইটো ক'ব জানে কোন আছে বেইলত কোন জেলৰ পৰা ইলেকশ্যন খেলিছে আপোনালোকে সকলোৱে জানে মই ভাবোঁ কিবা সৰু সুৰা দুই এটা আছে বিজেপিত অহাৰ পিছত এইবিলাক লাহে লাহে কমি যায় দুই এজন থাকিলেও তাৰ মানে ইয়াত বেছি দিন থাকিব নোৱাৰে বিজেপিত আহিলে যদি কোনোবাই অৱগুণটো লৈ আহে লাহে লাহে কমি যায় আৰু কোনোবাই যদি নিজে চিধা নহয় তেতিয়াহ'লে তেওঁ বিজেপিত বেছি দিন দৃষ্টি থাকিব নোৱাৰে নাই এইটোতো আৰু অকণমান কাৰ্যকৰ্তাৰ মাজত অলপ থাকিবই মোৰ প্ৰতিমূৰ্তি জীৱন্ত ৰূপতে দাহ কৰি দিলে মই জীয়াই থাকোঁতেই গতিকে ইমান চিন্তা কৰিব লগা নাই এদিনটো মই জ্বলিমেই মোকতো খবৰ নিদিয়ে মই জ্বলিমেই এদিন হয়তো কোনোবা আগতে এদিন জ্বলাই দিছে ফটোখন তাত তেওঁলোকৰ প্ৰতি মোৰ কোনো ক্ষোভ নাই চাওক বিজেপিৰ ভবা আৰু দুইটাৰ মাজত আমি সামঞ্জস্য ৰখাৰ চেষ্টা কৰি আছোঁ যে বিজেপি অকল ভাবিম আৰু ভোটাৰে নাভাবে এইটো দুটা বেলেগ দুইমুখী চিন্তা হ'ব গতিকে আমি যিমান পাৰোঁ সিমান একমুখী চিন্তা কৰাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ সেইকাৰণে জিকাৰ সম্ভাৱনা য'ত আছে সেইকেইটা আৰু বিভিন্ন ৰাজনৈতিক সমীকৰণ PTCৰ এক যিটো কৈছোঁ কালিও মই কৈছোঁ অতি বিশিষ্ট এক ৰাজনৈতিক পৰিৱেশ 6 শিডিউল এৰিয়া গতিকে তাত বিজেপিৰ লেণ্ডিংটো বহুত ষ্ট্ৰং নাছিল আগত লাহে লাহে আপোনাৰ কথাটো প্ৰকাশ হৈছে বিজেপি লাহে লাহে মানে শক্তি আৰু সামৰ্থ্য তৃণমূল পৰ্যায়ত অৰ্জন কৰাৰ কাৰণে চেষ্টা কৰিছে গতিকে আমি বহুত গৰ্বেৰে নকওঁ কিমান চিটত জিকিম কিন্তু আমি ভালকৈ জিকিম আৰু যোৱা বছৰ যিমান পাইছোঁ তাতকৈ বহুত বেছি আসন আমি লাভ কৰিবলৈ সক্ষম হ'ম এইটো কেন্দ্ৰৰ পৰা নিৰ্দেশনা আহিছে আমি অসম বিজেপি বুলি তেনেকুৱা বিহাৰ বিজেপি বুলি কথা নাই ৰাষ্ট্ৰীয় দলৰ
ভীতি সকলোৰ কাৰণে একে গতিকে এইবাৰ আমাক কেন্দ্ৰীয় সমিতিয়ে নিৰ্ধাৰণ কৰিছে ষ্টেট অফিচ বিয়াৰৰ বয়স ৩৫ বছৰ সৰ্বাধিক আৰু ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আৰু ডিষ্ট্ৰিক্ট অফিচ বিয়াৰৰ বয়স ৩২ বছৰ সৰ্বাধিক গতিকে ষ্টেটৰ ভিতৰত থাকিব ৩৫ আৰু ডিষ্ট্ৰিক্টৰ ভিতৰত থাকিব ৩২ৰ তলত যিসকল আছে ডিষ্ট্ৰিক্টত আহিব বা ষ্টেটতো আহিব কিন্তু ৩২ৰ ওপৰত কোনোবা থাকিলে ডিষ্ট্ৰিক্টত নাহে ৩৫ৰ ওপৰত কোনোবা থাকিলে ষ্টেটত নাহে একো জটিলতা নাই আমাৰ অন্য দলৰ নিচিনা আৰু ৩০ বছৰ ৪০ বছৰ আমি বহুত যুৱ কাৰ্যকৰ্তাক দলটোৰ নেতৃত্ব ল'বলৈ আৰু তাৰ উদাহৰণ বেলেগ নালাগে মই নিজে তাৰ উদাহৰণ গতিকে বিজেপিত সেই স্পেচটো আমি নতুন প্ৰজন্মক দিয়াৰ পৰম্পৰা পদ্ধতিগত পৰম্পৰা একদম নতুন মানে কম বয়সীয়া বুলি কাৰোবাক দিব লাগে এইটো নহয় যে পদ্ধতিগতভাৱে ভাৰতীয় জনতা পাৰ্টিৰ যি সাংগঠনিক মানে তেওঁলোকৰ দক্ষতা বা ৰাজনৈতিক ক্ষেত্ৰখনত তেওঁলোকৰ দক্ষতা গোটেইখিনি চাই অল পেৰামিটাৰ চাই ইউথ বা নৱপ্ৰজন্মক যুৱ প্ৰজন্মক ভাৰতীয় জনতা পাৰ্টিক নেতৃত্ব ল'বলৈ দিয়াৰ আপোনালোকে অলেখ উদাহৰণ দেখিবলৈ পাব যিখিনি এতিয়া মানে যিটো 32 পৰা 35ৰ ভিতৰৰ যিখিনি আছে এতিয়া জিলা পৰ্যায়ত সেইসকলৰ তেনেকুৱা ধৰণৰ অসন্তুষ্টি বিভিন্ন সময়ত আমি দেখা পাইছোঁ তেওঁলোকে যদি অন্য দলৰ কিবা চিন্তা কৰিব পাৰে তেনেকুৱা ধৰণৰ কথা চলি আছে সেই বিষয়ে অৱগত চাওক বিজেপিৰ কাৰ্যকৰ্তাসকলে ক'ৰবাত নহয় ক'ৰবাত কাম কৰাৰ সুযোগ পাব সকলো কাৰ্যকৰ্তাৰ বাবে কাম সকলো কামৰ বাবে কাৰ্যকৰ্তা এইটো বিজেপিৰ নীতি গতিকে হয়তো আশা কৰাৰ ধৰণে নাপাব অফিচ বিয়াৰ বিচাৰিছিল অফিচ বিয়াৰ নাপাব পাৰে তেওঁৰ ব্যক্তিগত কাৰণত নহয় কি কয় কিবা তেওঁৰ গুণ নাই তাৰ কাৰণে নহয় বয়সটোৰ কাৰণে হয়তো কোনোবা হয়তো এনেকুৱা অফিচ বিয়াৰৰ বা ডিষ্ট্ৰিক্ট কমিটিত ষ্টেট কমিটিত স্থান নাপাব পাৰে কিন্তু আদাৰৱাইজ তেওঁলোকক আমি অন্য ধৰণে আজি আপুনি প্ৰভাৰী লিষ্টখনো যদি চায় আমি 10-12জন এনেকুৱা যুৱ মৰ্চাৰ দায়িত্বত থকা কাৰ্যকৰ্তাক প্ৰভাৰীৰ দায়িত্ব দিছোঁ সহপ্ৰভাৰীৰ দায়িত্ব দিছোঁ এনেকুৱা ধৰণে বিভিন্ন মৰ্চা আছে অন্যান্য মৰ্চাবিলাক আছে ষ্টেট কমিটিখনো আছে এতিয়া এই সপ্তাহৰ ভিতৰত ষ্টেট কমিটিখনো আমি ঘোষণা কৰাৰ কাৰণে আগবাঢ়িছোঁ গতিকে মৰ্চাবিলাকো ঘোষণা হ'ব গতিকে যিমান পাৰি সিমান আমি ডেকা শক্তিটোক আগবঢ়াই লৈ যাম কেৱল ডেকা বয়সটোৱে ক্ৰাইটেৰিয়া নহয় আকৌ মানে 32 আৰু 35 ক্ৰাইটেৰিয়া নহয় 32-35ৰ মাজত দলটোক এটা যিয়ে একেবাৰে অকৃত্ৰিমভাৱে ভাল পায় দলটোৰ নীতি আদৰ্শৰ লগত যিসকল সমাহিত হৈ আছে তেনেকুৱাসকলে অগ্ৰাধিকাৰ পাব আৰু প্ৰথম কথাটো আপোনালোক অৱগত নহয় আপোনালোকৰ মাধ্যমেৰে এইটো স্পষ্ট বাৰ্তা দিব বিচাৰিছোঁ মুদৈবাৰীত যিগৰাকীক প্ৰাৰ্থী দিয়া হৈছে দিগন্ত বৰুৱা তেওঁ কোচ ৰাজবংশী সম্প্ৰদায়ৰ নাম্বাৰ 1 নাম্বাৰ 2 থুৰিবাৰীৰ কাৰণে আমি চেষ্টা কৰি আছোঁ থুৰিবাৰী সমষ্টিত যদি গোটেইখিনি চব ঠিকে থাকে আমাৰ এটা সিদ্ধান্ত হয়তো ইতিবাচক হ'ব বুলি কোৱাটো আজিয়ে প্ৰায় আপোনালোকে এইটো নাইকিয়া কৰি দিয়ক দিগন্ত বৰুৱা কোচ ৰাজবংশী জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰে পিয়ৰ বাই বাৰ্থ কোচ ৰাজবংশী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত